শোণিতপুৰৰ চাৰিদুৱা থানাৰ অন্তৰ্গত মৰিখুটি উৰ্বশী মালা নামৰ এগৰাকী বিবাহিতা মহিলা মৃতদেহ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি এমাহ ধৰি নিৰুদ্দেশ হৈ আছে বিবাহিত মহিলাগৰাকী। এবছৰ পূৰ্বে মৰিখুটিৰ উৰ্বশী মালা নামৰ বিবাহিত মহিলাগৰাকী বিয়া হৈছিল তামোলপুৰত। এমাহ পূৰ্বে চাৰিদুৱাৰৰ মৰিখুটিৰ নিজৰ মাকৰ ঘৰলৈ আহিছিল উৰ্বশী। চাৰিদুৱাৰৰ সমীপৰ ভনীপুৰলৈ ফুৰিবলৈ গৈছিল। সন্ধিয়া ঘৰলৈ উভতি অহাৰ পিছৰে পৰা মহিলাগৰাকী নিৰুদ্দেশ হৈ পৰে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও কোনো সন্ধান নোপোৱাত চাৰিদুৱাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। কি নাম আপোনাৰ ছোৱালীজনী? উৰ্বশী মালা। কেতিয়াবা নোহোৱা হৈ আছে? আজি একমাহ দুদিন হ'ল। ক'ত গৈছিলে, কেনেকৈ হেৰি হ'ল? ভনীয়েকৰ ঘৰলৈ যাওঁ বুলি ক'লে মোক, আমাৰ ভনীৰ ঘৰলৈ যাওঁ ক'লে। যা ক'লো। তাৰপিছত ক'লে মই থাকি পেলাই মই আকৌ আহিম বুলি ক'লে। যা বুলি ক'লে। ভনীয়েকৰ ঘৰলৈ গ'ল, গৈ পেলাই দিন থাকি পেলাই ভনীয়েকৰ ঘৰৰ পৰা মই ঘৰত আহোঁ। ভনীয়েকক ক'লে ভণ্টি মই ঘৰলৈ যাওঁ বুলি ক'লে। তাৰপিছত যা তেতিয়াহ'লে খাই বৈ পেলাই বুলি ক'লে। খাই বৈ পেলাই ধুনীয়াকৈ ওলাই আহিলে বেগ লৈ পেলাই। বেগটো লৈ পেলাই আহোঁতে মানে তাই দখৰাৰ পৰা এটা কোনফালে গুচি গ'ল এইটো গম নাপাওঁ এতিয়া। একো গম পোৱা নাপাওঁ। জোৱাই ঘৰত খবৰ লৈছিলে? খবৰ লৈছে, জোৱাইটো খবৰ লৈ আছে। তাতো নাই? নাই নাই। আৰু ঘৰত কিবা কাজিয়া চাজিয়া? নাই নাই নাই। কাজিয়া পাছত ধুনীয়াকৈ থৈ গৈছে চেণ্টাৰলৈকে, আমাক ষ্টেচনলৈ গাড়ী ষ্টেচনলৈ থৈ গৈছে আমাক জোৱাইটোৱে, মোক আৰু আমাৰ ছোৱালীজনী হয়। একো মানে তাতে হেৰি নাই, কাজিয়া পাছত নাই। কিন্তু ভিতৰে কি আছে নাজানো, কিন্তু কিন্তু মানে মই দেখাততো কাজিয়া পাছত লগা নাই। এতিয়ালৈকে পোৱা নাই? পোৱা নাই। যাতে মোক মানে ছোৱালীজনী য'তেই আছে তাতে মানে মোৰ ছোৱালীজনী যাতে মই খবৰটো পাওঁ, ছোৱালীজনী মোৰ যাতে বিচাৰি খবৰটো পাওঁ। মই খবৰটো পাই মোৰ বহুত ভাল লাগিব মনটো। নহ'লে মোৰ আজি একমাহ দুদিন হ'ল বহুত মনত দুখ লাগি আছে। সেইটো ফোন এষাৰো নকয়, ফোন এবাৰো নকয় মোক ক'ত আছোঁ মা আমুকত। মা ক'ব লাগিছিলে বা মা আমুকত আছোঁ, মই চিন্তা নকৰিবি, এইটোও নকয় মোক কোন জেগাত আছে। যাতে মই খবৰটো পাওঁ মোৰ ছোৱালীজনী ক'লৈ আছে। গুৱাহাটীৰ পৰা আনুৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।